নমস্কাৰ আপোনালোক সকলোকে ঢকুৱাখানা হেণ্ডমেডলৈ স্বাগতম জনাইছো। আজি আমি আপোনালোকলৈ লৈ আহিছো এযোৰ বগা ৰঙৰ কটন যোৰা আৰু যেহেতু বগা ৰংটো আমাৰ সকলোৰে প্ৰিয় গতিকে আমি কাপোৰযোৰ দেখিলে আমাৰ মনটো ভাল লাগি যায়। হোৱাইট কালাৰৰ কাপোৰ দেখিলে আৰু হোৱাইট কালাৰত মই এযোৰ ফেব্ৰিক এপ্লিক আৰু ষ্টনৰ কাম কৰি এযোৰ কাপোৰ আপোনালোকলৈ লৈ আহিছো আৰু দুটা ডিজাইন মই ইয়াতে এড কৰিছো। এটা অলপ ডাঙৰ আৰু এটা তাতকৈ অকমান সৰু। যেহেতু আপোনালোকে দেখিছে তলৰ যেটো আমি ফুল দিছো হেটো অলপ ডাঙৰ, তাত ৰেড আৰু ইয়েলো মই বিশেষকৈ বেছিকৈ ব্যৱহাৰ কৰিছো আৰু তাৰ ওপৰত যেটো দিছো হেটো অকমান গ্ৰীনটো বেছিকৈ দিছো আৰু ৰেড কালাৰ কৰিছো। গতিকে ৰেড দিয়াৰ লগে লগে আসলতে উজ্জ্বলতা এটা আহি যায় আৰু গ্ৰীন কালাৰটো খুব উজ্জ্বলভাৱে বগা কাপোৰত জিলিকি উঠিছে আৰু আমি যিখিনি ফুল লগাইছো আৰু ফুলখিনি দেখিছে বিভিন্ন কালাৰৰ ফুল আছে। গতিকে এই যেটো ডিজাইন সেই ডিজাইনটো কাপোৰযোৰক অধিক সুন্দৰ কৰিছে বুলি ভাবিছো আৰু লগতে মই ৰঙা ৰঙৰ দহি লগাই দিছো আৰু ৰঙা ৰংটো যেহেতু খুব উজ্জ্বল ৰং সেইকাৰণে দহিখিনি দিয়াৰ কাৰণে কাপোৰযোৰ আৰু বেছি ধুনীয়া লাগিছে। আৰু আপোনালোকৰ আসলতে কাপোৰযোৰ কেনেকুৱা লাগিছে? যদি ভাল লাগিছে নিশ্চয় কমেন্ট কৰি আমাক জনাব আৰু যদি আপোনালোকে কাপোৰযোৰ ল'ব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।